মহানগৰী গুৱাহাটীত বায়ো টয়লেটৰ নামত চূড়ান্ত ভেকু ভাওনা স্মাৰ্ট চিটিৰ টকাৰ অপব্যয় বায়ো টয়লেটত স্থাপনত আৰু 2018 চনত গুৱাহাটীৰ বাটে ঘাটে স্থাপন কৰা হৈছিল 30টা বায়ো টয়লেট 30টা বায়ো টয়লেটৰ নামত ব্যয় কৰা হৈছিল 31,77,000 টকা তদানীন্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উদ্বোধন কৰিছিল বায়ো টয়লেটসমূহ কিন্তু বেছিদিন কাৰ্যক্ষম হৈ নাথাকিল এই বায়ো টয়লেটসমূহ 2018 চনত মুকলি হোৱা টয়লেটসমূহত সবসৰে উলমি আছে মামৰে ধৰা তলা স্বচ্ছতাৰ বাৰ্তা দিয়া বায়ো টয়লেটত এতিয়া কৰ্তব্যময় পৰিৱেশ দুৰ্গন্ধ আৱৰ্জনাৰে ভৰি পৰিছে বায়ো টয়লেটৰ চৌপাশ এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক অনুপজ্যোতি নাথে অনুপৰ কাষলৈ আহিছোঁ আজি আমি দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীত 2018 চনত স্থাপন কৰা 30টাকৈ বায়ো টয়লেটৰ কাহিনী গতিকে মই বৰ্তমান উপস্থিত হৈছোঁ জিএমডিএৰ কাৰ্যালয়ত আৰু জিএমডিএৰ কাৰ্যালয় চৌহদতে এটা স্থাপন কৰিছিল 2018 চনত এইটো বায়ো টয়লেট গতিকে এই বায়ো টয়লেটৰ কি ধৰণৰ অৱস্থা আমি দেখুৱাম আৰু এই যি বায়ো টয়লেটৰ কিছু আখ্যান বা কাহিনী আমি কিছু কম গতিকে 2018 চনত এই ধৰণৰ বায়ো টয়লেট গুৱাহাটীত স্থাপন কৰা হৈছিল 30টা আৰু প্ৰতিটো বায়ো টয়লেটৰ যদি আমি কথা কওঁ যে 31,77,000 পৰ্যন্ত টকা খৰচ কৰিছিল এনে ধৰণৰ বায়ো টয়লেট স্থাপনৰ ক্ষেত্ৰত গতিকে 9,53 লাখ টকা খৰচ কৰা হৈছিল 30টা বায়ো টয়লেট স্থাপনত গতিকে এনে ধৰণৰ বায়ো টয়লেট এতিয়া আজি 6 বছৰ ধৰি কোনো ধৰণৰ ব্যৱহাৰ উপযোগী হৈ থকা নাই গতিকে এটা কথা ক'ব লাগিব যে গুৱাহাটী স্মাৰ্ট চিটিৰ টকা কি ধৰণে অপব্যয় কৰিছে সেই গোটেই বিষয়খিনিক লৈ আমি আজি যিহেতু বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছোঁ আৰু মই যিটো স্থানত দেখুৱাই আছোঁ এই বায়ো টয়লেটটো আছে জিএমডিএৰ কাৰ্যালয়ত অৰ্থাৎ 2018 চনত জিএমডিএৰ ফালৰ পৰা এনে ধৰণৰ পদক্ষেপ লোৱা হৈছিল যে গুৱাহাটীখন স্বচ্ছ আৰু নিকা হৈ থকাৰ স্বাৰ্থত এনে ধৰণৰ 30টা বায়ো টয়লেট গুৱাহাটীত স্থাপন কৰা হ'ব যি বায়ো টয়লেটে স্বচ্ছতাৰ কথা ক'ব যি বায়ো টয়লেট আচলতে স্বচ্ছতাৰভাৱে ব্যৱহাৰ কৰা হ'ব আৰু যি বায়ো টয়লেটত এনে ধৰণৰ কিছু ফলক লগোৱা হৈছে যে প্ৰকৃতি ধ্বংস নকৰিব মই আপোনালোকৰ জীৱন ৰক্ষা কৰিম গতিকে গছক এনে ধৰণৰ এখন ফলক লগোৱা হৈছে গছ আমাৰ বাবে কিমান আচলতে প্ৰয়োজন সেই গোটেই বিষয়খিনি আৰু সমান্তৰালকৈ স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা হৈছে যি স্বচ্ছ ভাৰত অভিযানৰ যি লোগো সেই লোগো লগোৱা হৈছে সমান্তৰালকৈ ইয়াতে কোৱা হৈছে যে স্বচ্ছতাৰ দিশে এখোজ আগবাঢ়োৱা হওক গতিকে এনে ধৰণৰ যিখিনি কথা সেই কথাখিনিৰে এনে ধৰণৰ বাৰ্তাৰে আচলতে এনেধৰণে বায়ো টয়লেট স্থাপন কৰা হৈছিল 2018 চনত আৰু সেই বায়ো টয়লেট আজি কোনো ধৰণৰ ব্যৱহাৰ উপযোগী নহয় এটাই কথা ক'ব লাগিব যে 9,53 লাখ টকা ব্যয় সাপেক্ষে 30টা বায়ো টয়লেটৰ আজি কি ধৰণৰ অৱস্থা আমি বিভিন্ন প্ৰান্তৰ দেখুৱাইছোঁ আৰু গুৱাহাটীত এনেধৰণৰ বায়ো টয়লেট কিমানটা স্থাপন কৰা হৈছিল ক'ত যথেষ্ট গুৰুত্বপূৰ্ণ স্থানত এনেধৰণৰ বায়ো টয়লেট স্থাপন কৰা হৈছিল আৰু তাৰ উদাহৰণ যদি আমি কওঁ যে জিএমডিএৰ কাৰ্যালয় কাষতে থকা জিএমচিএছতো এনেধৰণৰ বায়ো টয়লেট স্থাপন কৰা হৈছিল গণেশগুৰিত স্থাপন কৰা হৈছিল সমান্তৰালকৈ MMCH বা যি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে হওক বা এনেধৰণৰ যিখিনি আচলতে অতিকৈ যিসকল সাধাৰণ ৰাইজৰ আহ যাহ হোৱা স্থান আছে সেই স্থানত এনেধৰণৰ বায়ো টয়লেট স্থাপন কৰা হৈছিল কিন্তু প্ৰতিটো বায়ো টয়লেটত যদি আমি যাওঁ যে সেই বায়ো টয়লেট এতিয়া কদৰ্যময় পৰিৱেশত ভৰি পৰিছে কদৰ্যময় পৰিৱেশৰ ফলত বা ব্যৱহাৰ বা পৰিচালনাৰ নোহোৱাৰ বাবে এনেধৰণৰ বায়ো টয়লেট কিন্তু আজি তাৰিখত একোটা ফুলদানিলৈ পৰিণত হৈছে একোটা জালুকৰ চাঙিলৈ পৰিণত হৈছে মাত্ৰ দেখাৰ এই বায়ো টয়লেটৰ কোনো ধৰণৰ কাম নাই গতিকে স্বচ্ছতাৰ কথা কৈ কোটি টকা ব্যয় সাপেক্ষে এনেধৰণৰ বায়ো টয়লেট স্থাপন কৰাৰ কি ধৰণৰ আচলতে লক্ষ্য বা উদ্দেশ্য আছিল সেই কথাখিনিক লৈ কিন্তু যথেষ্ট সন্দেহ এই কাৰণেই জন্মে যে গুৱাহাটী স্মাৰ্ট চিটিৰ যি কোটি টকা একমাত্ৰ যি কমিশ্যনৰ স্বাৰ্থত একমাত্ৰ যি টকা খৰচ কৰাৰ স্বাৰ্থতে এনেধৰণৰ কিছু প্ৰকল্প হাতত লোৱা হয় নেকি যি প্ৰকল্প আচলতে দীৰ্ঘদিনীয়া নহয় যি প্ৰকল্প আচলতে জনসাধাৰণৰ বাবে ফলপ্ৰসূ নহয় যাৰ বাবে একোটা ফুলদানিলৈ পৰিণত হৈ পৰিছে গুৱাহাটীৰ 30টাকৈ বায়ো টয়লেট আমি যদি উল্লেখ কৰোঁ যে এটা দুটা বা যি মুষ্টিমেয় কেইটামান আচলতে বায়ো টয়লেট এনেধৰণে কদৰ্যময় পৰিৱেশত থকাটো নহয় যে 30টা বায়ো টয়লেট স্থাপন কৰিছিল 30টা বায়ো টয়লেটৰে কিন্তু অৱস্থা এনেধৰণৰ গতিকে এই আমি জিএমডিএৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ চৌহদৰ পৰা আমি দেখুৱালোঁ যে জিএমডিএ নিশ্চয়কৈ অনুপ এই মুহূৰ্তত অনুপজ্যোতি নাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ